আজি এটা খুবেই বিশেষ দিন আমাৰ বাবে আমাৰ নামনি অসমত এটা প্ৰথমটো প্ৰতিষ্ঠান আসাম ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ছেফটি ট্ৰেইনিং দৰং আগতে আমাৰ দেখা যায় যিহেতু আপাৰ আসাম ফালে আমাৰ বিভিন্ন ধৰণৰ আমাৰ প্ৰতিষ্ঠানবিলাক আছে কিন্তু লোৱাৰ আসাম ফালে আজিলৈকে এইটো প্ৰভাৱ একদম নাছিলে আৰু এতিয়াও আমি বহুত মানুহে গম নাপাওঁ যে অগ্নি আৰু সুৰক্ষা সেৱা কি হয় প্ৰকৃততে আমাৰ ডিগবৈত এতিয়া বৰ্তমান এখন ব্ৰাঞ্চ চলি আছে চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং ডিগবৈ যিখন আমাৰ নেতৃত্বত চলি আছে লগতে আমাৰ ডিগবৈতো এটা দুলীয়াজানত এটা শাখা আছে লগতে বোকাখাতত আছে আমি আকৌ আলোচনা কৰি মেলি আলোচনাৰ মাধ্যমেৰে আমি এটা ব্ৰাঞ্চ যাতে আমি লোৱাৰ ফালে আমি দিব পাৰোঁ সেইটোকে লক্ষ্য ৰাখি আজি আমাৰ সেইটো জেগাত আমি উপনীত হৈছোঁহি আৰু ভৱিষ্যতলৈ ভাবোঁ যে এইটো ক্ষেত্ৰত আমি বিচাৰোঁ আমাৰ যুৱ প্ৰজন্মখিনি অলপ এৱাৰ হওক আজিও বহুতেই নাজানে যে ফায়াৰ ছেফটি কি হয় ফায়াৰ ছেফটি কিয় পঢ়িব লাগে কাৰণ কেলৈ চাওক ফায়াৰ ছেফটিটো অকল চাকৰিৰ বাবে নহয় আজি সমাজত আমাৰ বিভিন্ন ধৰণৰ ঘটনাবিলাক দিনক দিনে বাঢ়ি গৈ আছে কাৰণ কিয় চাওক আমি ভাবোঁ যে এখন ফায়াৰ ব্ৰিগেড এখন যদি আহে তাত কেৱল পানীয়ে থাকে বিশেষকৈ পানী নহয় অকল তাত বহুত বিভিন্ন ধৰণৰ বস্তুবিলাক থাকে আৰু কেতিয়াবা মিছকমিউনিকেশ্যনৰ কাৰণে হয়তো আমি যেতিয়া ক'ৰবাত যদি জুই লাগে আমি যদি কথাটো যদি মেছেজ যদি ভালকৈ ফৰৱাৰ্ড নকৰোঁ তেতিয়া কিছুমান ক্ষেত্ৰত খেলি মেলি হোৱাৰ কাৰণে হয়তো যিবিলাক সৰু সুৰা ঘটনাবিলাক আমাৰ ডিজাষ্টাৰলৈ আমাৰ পৰিণতি হয় সেইকাৰণে সমাজতে এৱাৰ হওক আৰু সমাজখনৰ বিশেষকৈ আমাৰ এডুকেশ্যন থাকিলেহে এৱাৰ হ'ব আৰু শিক্ষা ক্ষেত্ৰতে আমি যিমান পাৰোঁ সমাজত আমি এটা ভাল মেছেজ দিবলৈ চেষ্টা কৰিম অকল যে এডমিশ্যন পঢ়ক সেইটো নহয় আহি আমাক ইয়াত চাওক আমি ইয়াত কি কৰিছোঁ ফায়াৰ কি হয় ফায়াৰ কি ধৰণৰ জুই থাকে জুই কেনেকৈ লাগে সেইটো এটা কেমিষ্ট্ৰি হয় এইটো এটা ফিজিক্স কেমিষ্ট্ৰি তাত এড হৈ থাকে ভৱিষ্যতলৈ আমি চেষ্টা কৰিম আৰু অলপ ভাল কৰিবলৈ আৰু যদি ৰাইজৰ সহযোগিতা পাৰোঁ আমি আলোচনাৰ মাধ্যমেৰে আমি হয়তো ইয়াতকৈ আৰু বিভিন্ন ধৰণৰ কোৰ্চবিলাক আছে আমি আনিবলৈ চেষ্টা কৰিম ধন্যবাদ ফায়াৰ এণ্ড ছেফটি ট্ৰেইনিং ইনষ্টিটিউট দৰং ইয়াত আমি খুলিছোঁ আমাৰ অলৰেডি ডিগবৈত এখন চলি আছে য'ত অলৰেডি বহুত ল'ৰা ছোৱালীয়ে প্ৰতিস্থাপন পাইছে এইখন ইনষ্টিটিউটৰ থ্ৰুৱেদি আপোনালোকে ফায়াৰ এণ্ড ছেফটি ট্ৰেইনিং ল'ব পাৰিব ফায়াৰ ছেফটি ডিপাৰ্টমেণ্ট চবতে থাকে আপোনালোকে দেখিছে ষ্টেট ফায়াৰ ছাৰ্ভিচ তাত আপোনালোকে দেখিছে মানুহবিলাকে কেনেকুৱাকৈ নিজৰ লাইফ সংকটত পেলাই কেনে আন মানুহৰ লাইফ বচায় সেইবিলাক আপোনালোকে আমাৰ থ্ৰুৱেদি ট্ৰেইনিং পাব পাৰে এইখন ইনষ্টিটিউটত আমি অকল কিতাপৰ নলেজ নহয় বা ষ্টুডেণ্টছ লাগে কাৰণে সেইটো নহয় আমি ষ্টুডেণ্টছৰ কেপাচিটি বা ডিফাৰেণ্ট থিংকিং সেই বস্তুটো আগবঢ়াই লৈ যাব চেষ্টা কৰিম আৰু আমি এটা নতুন ধৰণে শিক্ষাটো লৈ যাব বিচাৰিছোঁ নট অনলি অকল বুকছ প্ৰেক্টিকেল নলেজ কেছ ষ্টাডিজ যোনবিলাক আছে আমাৰ বাগজানৰ বহুত ডাঙৰ এটা কেছ ল'ৰা ছোৱালীয়ে সেইটোৰ পৰা বহুত বস্তু শিকিব পাৰে অইল ইণ্ডাষ্ট্ৰিজ লৈ কেনে সেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰিম আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে যেনেকৈ কৈছে আমাৰ অসমত এডভান্টেজ আছামৰ থ্ৰুদি বহুত ইণ্ডাষ্ট্ৰিজ আহি আছে আমাৰ ষ্টুডেণ্টছবিলাক বা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে স্কিল্ড হ'ব লাগে সেইবিলাক প্ৰতিষ্ঠানত উপযুক্ত হ'বলৈ সেইবিলাকৰ লাভ উঠাবলৈ সেইটো লক্ষ্যেদিয়ে মই এইখন ইনষ্টিটিউট ইয়াত খুলিছোঁ যিহেতু আমাৰ এইটো ছাইডে অসমৰ এইটো ছাইডে এনেকুৱা ইনষ্টিটিউশ্যন অলপ কম আছে তাৰ বাবে এইখন খুলিছোঁ আৰু ষ্টুডেণ্টছবিলাকক আহ্বান জনাইছোঁ আহক আমাৰ পৰা শিক্ষা গ্ৰহণ কৰক আৰু একেলগে আমি আগবঢ়াই যাওঁ ধন্যবাদ